আমি মানে যেতিয়া জুবিনৰ লগত মোৰ এই সম্পৰ্কটো হৈছে তেতিয়াৰ পৰা মই কেতিয়াও অকলে থাকি পোৱা নাই জুবিনৰ লগত মই অকলে সময় কটোৱা কথাটো মই মানে মনতেই নপৰে বেছিকৈ আমি প্ৰথম যেতিয়া লগ কৰিবলৈ যায় মই বম্বেত পঢ়ি আছোঁ তেতিয়াও পবিত্ৰ মাৰ্ঘেৰিটা সামন্ত গৌতম এই ভাইমণ্ডাৰ প্ৰডিউচাৰ যে সামন্ত গৌতম তাৰপিছত তেনেকৈ মানে বহুতখিনি গৌতম চক্ৰৱৰ্তী মানে তেওঁলোক লগত থাকেই অনবৰতে সেইটো আমাৰ ডেটিং যিটো ডেটিং বুলি কোৱা হয় গতিকে তেওঁলোকৰ সন্মুখতে আমি যি কথা পাতোঁ যি কাজিয়া লাগোঁ যি মানে মৰমৰ কথা আছে চব সকলো আমি সেইটোৱে পাতোঁ তেনেকৈ তাৰপিছত বিয়াৰ পিছতো মানে ব্যতিক্ৰম নহ'ল আৰু বিয়াৰ পিছতো দেৱ বৰকটকীৰ পৰিয়াল এনেকৈ প্ৰডাকশ্যনৰ তাৰপিছত আমাৰ মেঘা বিবাহ ভৱনত যোৰহাটৰ তাত বিয়া হৈছিলে মেঘা বিবাহ ভৱনৰ গোটেই পৰিয়াল বীৰীনাথ চক্ৰৱৰ্তীহঁতৰ পৰিয়ালটো এনেকৈ যিজন দৰা ধৰা আছিলে নৱ মেধি বুলি তেওঁ চাউণ্ড ইঞ্জিনিয়াৰ তাৰপিছত আমাৰ মোৰ নননজনী সৰুজনী তাইৰ ফ্ৰেণ্ড তাৰপিছত জুবিনৰ আগৰ মিউজিচিয়ান দুজনমান মুঠতে 26জন নে 27জনমান আমি সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি এই 2 বছৰ 2.5 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আমাৰ ফ্ৰেণ্ডলৈকে গোটেইবোৰ মিলি 27জনমান আমি হানিমুনলৈ গৈছোঁ ক'লৈ যাম তেতিয়া মানে আমাৰ আচলতে দুৰ্ঘটনা এটাও তাৰ আগে হৈ গৈছেতো জংকীৰ মৃত্যু হ'ল তাৰপিছত আমাৰ বিয়াখন অকণমান দৌৰাদৌৰিকৈ হ'ল তাৰপিছত আৰু তথাপিতো মোক মানে তেওঁলোকৰ ঘৰখনে যিমান পাৰি নতুন বোৱাৰী এজনী আহিছে সেইখিনি মানে যিমানখিনি পাৰে দিবলৈ চেষ্টা কৰিছে আৰু জুবিনৰ সেইকাৰণে প্লেন কৰিলে আৰু যে ফুৰিবলৈ যাম আমি হানিমুনলৈ যাই বিয়াৰ পিছত গতিকে যাম ক'লৈ যাম ওচৰতে টাৱাং আমি টাৱাংখন বৰ ধুনীয়া আমি যোৱা নাই কেতিয়াও টাৱাঙলৈ যাম তাৰপিছত ইটোক লগ ধৰে ব'ল আমি টাৱাঙলৈ যাওঁ সিটোক লগ ধৰে ব'ল আমি টাৱাঙলৈ যাওঁ তো মই ভাবিছোঁ ফুৰিবলৈ যাম নে আমি এইটো নাম দিছে হানিমুন নে আমি আচলতে গোটেইবোৰ বোলে ফুৰিবলৈ যাওঁ যি হ'ল আৰু মুঠতে জুবিনৰো মনটো ভাল লাগক বোলো আৰু আমিও মানে অকলে যোৱাতকৈ ভালেই লাগিলে আৰু গোটেইবোৰ 4-5খনমান গাড়ী লৈ পেলাই আমি মুঠতে টাৱাং ভ্ৰমণ কৰি আহিলোঁ আৰু হানিমুনৰ নামত অকলে কেতিয়াবা গৈছে নে ক'ৰবাত ফুৰিবলৈ অকলে এবাৰেই গৈছিলোঁ খুব বৰ হ'লোঁ কিন্তু সঁচাকৈ মানে কলিকতাত কিবা এটা জুবিনৰ যি বাংলাত কিবা এটা শ্ব' হৈ আছিলে ৰিয়েলিটি শ্ব' জুবিন জাজ আছিলে কুমাৰ চানু এনেকৈ আৰু কোনোবা আছিলে মই পাহৰি গৈছোঁ এতিয়া মিতালী দে আছিলে তাতে তেওঁলোক মানে হেৰি তাতে কিবা এটা বন্ধ হৈ গ'ল হঠাৎ কিবা ধৰ্ণা হেৰি হ'ল 3-4 দিন মানে বন্ধ দি দিলে গোটেই কলিকতা বন্ধ মানে শ্বুটিং নহয় আৰু সেই 3 দিন আমি কি কৰিম হোটেলতে সোমাই থাকিম নে তাৰপিছতে টাৰ্চেম মিটাল আমাৰ মেনেজাৰ জুবিনৰ মেনেজাৰ টাৰ্চেমতেও জানে যে অকলে আমি ক'তো গৈ পোৱা নাই কেতিয়াও ক'ৰবালৈ যাবলৈ হ'লে 3-4টা টিকেট অন্ততঃ কৰিবই লাগিব বুকিং তেনেকৈ হোটেলৰ ৰুম কৰিবই লাগিব তাৰ জুবিনে যেতিয়া হোটেলৰ পৰা ফোন কৰিছে টাৰ্চেম আমি ছিকিম দাৰ্জিলিং ওচৰতে গৈ আহোঁগৈ টিকেট কৰ 2টা টিকেট কৰ আৰু হেৰি 2টা বুলি কোৱা নাই মানে টিকেট কৰ আৰু হোটেল বুক কৰি দে তাৰপিছত ঠিক আছে দাদা কেইটাত কিমান টিকেট কৰিম বাগডোগৰালৈকে কিমান কৰিম টিকেট কিমান কৰিম 2টা কৰ বৌ আৰু মইহে এনেকৈ কৈছে সি বুলি কৈ পেলাই সি মানে বিশ্বাস হোৱা নাই ফোনটো থৈ পেলাই লগে সি মোক ফোন কৰিছে বৌ 2টাই টিকেট কৰিম নে কেইটা কৰিম সঁচাকৈ মই দাদাই কৈছে নে 2টাই কৰা এইবাৰ 2টাই কৰা আৰু আমি 2টাই যাম 2টাই কি কৰিব আপোনালোক গৈ পেলাই মানে কেতিয়াওতো লাইফত দেখা নাই 2টা যোৱা সঁচাকৈ 2টা কৈছোঁ 2টা তাৰমানে এটাই ৰুম মই কৈছোঁ এটাই ৰুম তাৰপিছত আৰু কৰিলে আৰু বুকিং গ'লোঁ গৈ দাৰ্জিলিঙত এৰাতি থাকিলোঁ প্ৰথম খুব মোক মানে মাল ৰোডলৈ গৈছোঁ ইফালে কিবা কিবি চাইছোঁ ছানৰাইজ চাবলৈ যাম বুলি ক'লোঁ মই কৈছোঁ সৰুতে চোৱা আৰু জুবিনেও সৰুতে পৰিয়ালৰ লগত ছানৰাইজ চোৱা তাৰপিছত আৰু আমি চোৱা নাই তাৰপিছত কৈছে কিন্তু ৰাতিপুৱা 3টামানতে উঠি যাব লাগিব নহয় মই বোলো যাব লাগিব হ'ব বোলা যাম মানে ইমান ধুনীয়াকৈ মোক ফুৰাইছে বোলো এইবাৰ দেখোন হেনৰ এজাত কি হ'ল এবাৰ মোক এনেকৈ ফুৰাইছে 3টা বজাত উঠি যোৱাটো সাংঘাতিক কথা জুবিনে ছানৰাইজ চাবলৈ আমি গ'লোঁ আৰু টাইগাৰ হিলছত ছানৰাইজ চাই আহিলোঁ তাৰপিছত বজাৰ কৰাইছে বস্তু হাতেৰে দাঙি ধৰি মেলিও দিছে মইতো ৰাস্তা কাষত এইবোৰ বজাৰ কৰি খুব ভাল পাওঁ নিজেও কিনিছে খুব তাৰপিছতে অকণমান ফুৰিবলৈ গ'লোঁ সিহঁতিও আৰু টি গাৰ্ডেন কিবা কিবি দেখুৱাই আছে ন অকণমান বৰ লাগিছে বাৰু তাৰপিছতে কিনো চাম এইবোৰ অসমত ইমান আছে হোটেললৈ আহিলোঁ আমনি লাগিছে বুজিছা কি কৰিম ব'লা ছিকিমলৈ যাওঁগৈ ইয়াত নাথাকোঁ আৰু বোলো ব'লা ছিকিমলৈ গ'লোঁ গৈ তাত গৈ পেলাই প্ৰথম ৰাতি আৰু আমি সেই মাল ৰোডত অকণমান খোজ কাঢ়িলোঁ সেইফালে যিমান পাৰে ছিকিম মণিপুৰত এনেকৈ পঢ়ি থকা তাত যিমানবোৰ ল'ৰা ছোৱালী মানে গম পায় 2টা ল'ৰা কণ্টেক্ট আছিলে কিবা কেনেবাকৈ সিহঁত 2টাক খবৰ দিলে গোটেই অসমীয়া ল'ৰাবোৰক মই আহিছোঁ বুলি তাৰপিছত গোটেই এজাক ল'ৰা ছোৱালী আহিলে সিহঁতৰ লগতে আমি 2-3 দিন কটালোঁ আৰু হৈ গ'ল আৰু সেয়াই অকলে মানে ৰাতি বা 2 ৰাতিহে আমি থাকি পাইছোঁ আপোনাৰ জীৱনৰ কথা সুধিম দেই গৰিমা গাৰ্গে এটা সময়ত খুব ল'ৰা যোগাইছিলে তেনেকৈ গৈ মোৰ কিমান হৈছিলে জানা 175টা মোৰ লিষ্টত আৰু মই জুবিনক প্ৰথম লগ পাওঁতে মই কৈছোঁ তুমি কিন্তু 176 নম্বৰ মোৰ জুবিন মানে আমাৰ কাৰণে তেতিয়া ডাঙৰ ছিংগাৰ নাছিলে জুবিন গাৰ্গৰ লগত আপোনাৰ মাজতে ব্ৰেকআপো হৈছিলে 2-3 মাহ জুবিনক বিয়া কৰোৱাৰ কাৰণে
বহুতৰ আপত্তি আছিলে দাদাৰ বহুত প্ৰেমিকা আছিলে বুলি কয় এতিয়াও দাদাৰ পিছত বহুত মানুহ থাকে আপুনি কেতিয়াও আপোনাৰ কেতিয়াবা জ্বলন হোৱা নাইনে তই কুলক্ষণী তই আমুক তই আহিলি কাৰণে এই ঘৰখন শেষ তই জুবিনৰ জীৱনটো খাবি এতিয়া গৰিমা গাৰ্গে এটা সময়ত খুব ল'ৰা জোকাইছিলে অঁ সেইটো নাজানে কিন্তু আৰু দেখিলে শান্ত লাগে ন এনেই গহীন চহীনকৈ থাকোঁ বাৰু আগতে কলেজতো তেনেকৈ থাকোঁ কিন্তু ভিতৰি বহুত কেতিয়াৰ ঘটনা ক'ত কেনেকৈ জোকাইছিলে এইবোৰ হায়াৰ ছেকেণ্ডেৰীত মানে মই কেতিয়াও বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ডত ইণ্টাৰেষ্টেড নাছিলোঁ দেই কোনো মোৰ মানে নিৰ্দিষ্ট বয়ফ্ৰেণ্ড এনেকুৱা নাছিলে কিন্তু মানে আমি কেইজনীমান আছিলোঁ খুব উৎপত্তি আমি খুব বদমাছ মানে এই তলে বদমাছ কটন কলেজত তাৰপিছত মই হোষ্টেলত আছিলোঁ CG1 মানে নলিনীবালা দেৱী হোষ্টেলত তা আমি যিকেইজনী আমি কামবোৰ কৰোঁ বাহিৰে কিন্তু আমি দেখিবলৈ এনেকুৱা উৎপত্তীয়া নহয় মানে গোটেইকেইজনী আৰু খুব গহীন চহীন আৰু আমি ক্লাছো বাংক কৰোঁ কৰি পেলাই মেইন বিল্ডিঙত বহোঁ এডমিনিষ্ট্ৰেটিভ বিল্ডিঙত বহি পেলাই আমাৰ বৰ লগা ক্লাছ আৰু দুজনীমান আছিল ছায়েন্সৰ পৰা ক্লাছ বাংক কৰি আহে দেই এডমিনিষ্ট্ৰেটিভ বিল্ডিঙলৈ তা আহি পেলাই আমি বহি অফ পিৰিয়ড হ'লেও বা হেৰি হ'লেও মুঠতে আমি মিলাই লওঁ আৰু সেইখিনি সময়ত আমি খুব ল'ৰা জোকাওঁ মানে কি এই টিটকাৰি মাৰি বা হেৰি কৰি নহয় আমি চকুৱে চায়ে জোকাই থাকোঁ ইয়াত ল'ৰাই নাৰ্ভাছ কৰি যায়গৈ তাৰমানে আমি ইমানেই সিহঁতক চাই দিওঁ বাহিৰে গ্ৰুপত বহি থাকে ন ল'ৰাবোৰ আমিও সেই এইবাৰ আজি ইহঁতক জোকাম দেই সেইটো কৰিবলৈ হ'লে আমি সন্মুখৰ ফালে একদম জেগা এটা ঠিক কৰি লওঁ বহি লওঁ আৰু চাই সিহঁতৰ কথাই যে পাতি থাকোঁ বুজি পায় তেতিয়া নাৰ্ভাছ হৈ যায়গৈ তাৰমানে ল'ৰাকেইটাই আৰু আমি সেইটো নাৰ্ভাছ নহয় আমি মানে বুটলো বুলি কওঁ ল'ৰা বুটলো যে মোৰ সেইটো সেই ল'ৰাটো মই চাই আছোঁ গতিকে তহঁতি নাচাবি দেই সেইটো মানে মোৰ তো আমি গ্ৰুপৰ গোটেইকেইটাই ভগাই লওঁ আৰু লৈ পেলাই আমি সিহঁতৰতো নাম চাম নাজানো ল'ৰাবোৰৰ গতিকে আমি নিজৰ মতে নাম দি লওঁ কোনোবা এটা দেখিবলৈ ধৰা এই তেতিয়াৰ পাকিস্তানৰ ক্ৰিকেটাৰ ৱাছিম আক্ৰামৰ নিচিনা লিখিলোঁ ৱাছিম আক্ৰামৰ নিচিনা মানে ৱাছিম আক্ৰাম নামটো ৱাছিম নিজৰ মতে নামবোৰ এনেকৈ জিতি দি লওঁ দি লৈ পেলাই সেইবোৰ হেৰি হয় আৰু আমি বেছিভাগ মানে কোনোবা চেলিব্ৰিটিৰ লগত মিলাইহে আৰু মানে মোৰতো মই যিটো চাইছোঁ মানে সি দেখিবলৈ আমুকৰ নিচিনা কোনোবা এটা চেলিব্ৰিটিৰ লগত মিলটো নিজে উলিয়াই লওঁ এনেকুৱা ধৰণে তেনেকৈ গৈ মোৰ কিমান হৈছিলে জানা 175টা মোৰ লিষ্টত আৰু মই জুবিনক প্ৰথম লগ পাওঁতে মই কৈছোঁ তুমি কিন্তু 176 নম্বৰ মোৰ তেতিয়া জুবিন কি 176 নম্বৰ মই কৈছোঁ এনেকুৱা কথা মোৰ লিষ্টত এনেকুৱা 175জন আগত আছে তাৰপিছত তুমি 176 নম্বৰ কি বলীয়া কথা কোৱা বুলি এনেকৈ কৈছে আৰু মইতো এনেই খুব শান্ত শিষ্ট ন বাহিৰত দেখিবলৈ মই কথাও বেছিকৈ নকওঁ সেইবোৰ কথা সুধি পেলাই জুবিনো আচৰিত হৈছিলে মাজে কি কথা কৈ দিয়ে তাৰপিছত কটনত সেইবোৰ তেনেকৈ 2টা বছৰ বহুত উৎপাত কৰিলোঁ এদিন তাৰপিছত কি হ'ল এই কেইটামান ল'ৰা আমাৰ বেটছৰে হয় কিন্তু ছাবজেক্টবোৰ একে নহয় আমাৰ খুব জোকালোঁ মেলিলোঁ এটা তেতিয়া টেনিছ এজন মানে তাৰ মাজৰ খুব হেৰি ভাল বেডমিণ্টনে টেনিছ প্লেয়াৰ আছিলে পাহৰিছোঁ এতিয়া তাৰপিছত খুব নাৰ্ভাছ কৰে শান্ত শিষ্ট ল'ৰাকেইটা এদিনটো কলেজৰ বাহিৰত বাইকত বহি আছে গোটেইকেইটা আমি আৰু যাবলৈ ওলাইছোঁ হোষ্টেললৈ ক্লাছ শেষ হৈছে কেবিআৰ হলৰ সন্মুখে দিফালে গৈছোঁ আহিলে নহয় গৰু পোৱালি এটা দৌৰি আৰু গৰু পোৱালিটো খেদি মাকজনীও আহিলে তাৰমানে পিছে গৰুৱে আহিছে নিজৰ মানে পোৱালি খেদি পেলাই মাকজনীয়ে প্ৰটেকশ্যন দিবলৈ ইমানবোৰ তেতিয়া গোটেইবোৰ ওলাইছে যে ল'ৰা ছোৱালীবোৰৰ মাজত মানে বহুত মানুহৰ মাজত পোৱালিটোৱে হেৰি পাব বুলি মাকজনীয়ে প্ৰটেক্ট কৰিবলৈ আহিছে কিন্তু আমি ভাবিলোঁ গৰুজনীটো এতিয়া আমাক আমাক খুচিব শিঙেৰে তাৰপিছত আমি সন্মুখত পৰি গ'লোঁ এনেকুৱা বেগ চেগ দলিয়াই দৌৰিলোঁ তাৰমানে দুপাটা চোপাটা পৰি গৈছেগৈ তাৰমানে আমি খুব দৌৰিলোঁ কেবিআৰ হলৰ ফালে তাৰ ৱালত চেপেটা লাগি গৈছে এজনী দুজনী কোনোবা ষ্টেয়াৰ কেছেদি মেইন বিল্ডিঙত সোমাইছেগৈ মানে হুলস্থুল ল'ৰাটোৱে চিঞৰি বাখৰি গৰুৰ কাৰণে আৰু ল'ৰাকেইটাই যে সেইদিনাখন এনেকুৱা ফূৰ্তি পাইছে আমিতো অনবৰতে সিহঁতক নহ'লে জোকাই থাকোঁ সিহঁতে বাইকৰ পৰা পৰি হাঁহিছে তাৰমানে আমি যেতিয়া ওলাই গৈছোঁ আৰু ইমান লাজ লাগিছে তাৰপিছত সিহঁতকেইটাক নোচোৱা হ'লোঁ আৰু তাৰপিছৰ পৰা তেতিয়াৰ পৰা ল'ৰা জোকা বন্ধ হৈ গ'ল নেকি নাই বন্ধ হোৱা নাই এই সিহঁতকেইটাক নাচাওঁ আৰু আজিকালি চাই নাই পিছে গৰিমা গাৰ্গে নাই এতিয়া সেই বয়স হ'ল এতিয়া কাক যাবা জুবিন দাক কেতিয়া চাইছিলে জুবিনক চাইছিলোঁ নহয় জুবিনক চাবলৈ বিশেষকৈ নাপালোঁ জুবিনকো চাইছিলোঁ কি জানা জুবিনে আগতে আমাৰ কলেজত বজাবলৈ আহে চিন্তামণি দাস নামৰ আমাৰ এজন ছিংগাৰ আছিলে আমাৰ কাৰণে চিন্তামণি তেতিয়া পূৰা হিৰ' চিন্তামণি ইমান ডাঙৰ ছিংগাৰ মানে আমাৰ কাৰণে আৰু চিন্তামণিৰ তেতিয়া হেৰিও ওলাইছে মিউজিক মেকাৰ্ছৰ পৰা এলবামো ওলাইছে আৰু জুবিনে তাত হাৰমনিহে গাইছিলে গতিকে জুবিনৰ যেতিয়া 93ত মানে এলবাম ওলাইছে অনামিকা তেতিয়া আমি কৈছোঁ আমাৰ যে চিন্তামণি দাৰ লগত যে হেৰি হাৰমনি কৰিছিলে যে ল'ৰাটো তাৰ এটা এলবাম ওলাইছে নহয় জুবিন মানে আমাৰ কাৰণে তেতিয়া ডাঙৰ ছিংগাৰ নাছিলে আৰু জুবিনে পনিটেইল এটা বান্ধি আহে আমি কওঁ আৰু ঘূৰাৰ বিটলছটো পিন্ধি আহে একদম কটককৈ কটনতো সেই বজাবলৈ আহে যে কেতিয়াবা ষ্টেজ চাই সেই ষ্টেজ ৰিহাৰ্চেলৰ কাৰণে সোনকালে আহে মেইন বিল্ডিঙৰ মাজত আৰু ফ্ৰেণ্ড বহুত আছিল তেওঁৰো কটনত হোষ্টেলতো বোলে থাকেগৈ আগতে ৰাতি গতিকে সেনেকৈ খোজকাঢ়ি ভিতৰলৈ আহে যে কেতিয়াবা খোজকাঢ়ি আমি দেখি পেলাই ঘোঁৰাৰ নিজৰ নিচিনাকৈ চুলি বান্ধি পেলাই বিটলছটো পিন্ধি পেলাই কটককৈ ঘূৰি ফুৰি এইটো মানে ক'ৰ ল'ৰা মানে কি কথা তেতিয়াতো আৰু চিনি নাপাওঁ
তাৰপিছত বহুদিনৰ পিছত যেতিয়া এইটো অনামিকা ওলালে তাৰপিছত মই গ'লোঁ বম্বেত পঢ়িবলৈ গুচি গ'লোঁ মই মায়া ওলোৱাৰ পিছতহে পিছে জুবিনৰ গান ভালকৈ শুনিছোঁ দেই ভাইটিয়ে শুনে ভূপেশে শুনাইছে মোক ভালকৈ তাৰপিছত মই জুবিনক পিছত 95-96 মানত লগ পাইছোঁ জুবিনক তেতিয়া কৈছোঁ আৰু তোমাক বোলো আমিতো আৰু তেতিয়া ইমান পাত্তা নিদিওঁ মানে আমাৰ কাৰণে চিন্তামণি দাসহে আমাৰ একদম মানে হিৰো আছে অঁ আৰু এতিয়াও জুবিনে মোক সেইকাৰণে কয় তোমাৰ এক্স বয়ফ্ৰেণ্ডক লগ পাইছোঁ বুলি চিন্তামণিৰ লগত খুব ভাল তাৰ ফ্ৰেণ্ডশ্বিপ জুবিনৰ খুব ভাল তেওঁৰ এতিয়াও লগ পালে মোক সেইকাৰণে কয় তোমাৰ এক্স বয়ফ্ৰেণ্ডক লগ পাইছোঁ বুলি কাৰণ চিন্তামণিকহে আমি আৰু গুৰুত্ব দিওঁ জুবিন গাৰ্গটো আমাৰ কাৰণে কোনো নাছিল তেতিয়া তাৰপিছত এটা কাহিনীও আছে বোলে মাজতে যেতিয়া আপোনালোকৰ সম্পৰ্ক হ'ল আপোনাৰ জুবিন গাৰ্গৰ লগত আপোনাৰ মাজতে ব্ৰেকআপো হৈছিলে 2-3 মাহ সঁচা নেকি সেইটো কি কাৰণে হৈছিলে 2 বছৰমানৰ পিছত মই গ্ৰেজুৱেশ্যন কৰাৰ পিছত তাৰপিছত নহয় গ্ৰেজুৱেশ্যন কৰাৰ পিছত নহয় মই BA পঢ়ি থাকোঁতে এই আৰু অসমলৈ আহি পেলাইতো তাৰপিছত বহু দিনলৈকে নাযায় কোনো খবৰ খাতি নাথাকে মানে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত আছিলোঁতো আমি কেতিয়াবা বম্বেলৈ যায় কেতিয়াবা লগ পাওঁ মানে খুব কম দিন লগ পাওঁ তাৰপিছত এতিয়া আৰু চিঠিহে ইমান ফোন চনৰো হেৰি নাছিলে লেণ্ডলাইন ফোন কেতিয়াবা কয় ইমান আমুক বাৰে থাকিম মই ঘৰত বুলি কৈ পেলাই ইমান সময়ত মইতো পিচিঅ'ৰ পৰাহে ফোন লগাই পেলাই ফোন কৰোঁ পাপুৰ মানে দেউতাৰ কোৱাৰ্টাৰলৈ নাথাকে নাপাওঁ সেইকাৰণে মই ভাবিছোঁ মোকো গুৰুত্ব দিয়া নাই আৰু এনেকুৱা সম্পৰ্কত নথকাই ভাল আৰু তাৰপিছত সেই আৰু হ'ব দিয়া আৰু নালাগে এনেকৈ কিবা কিবি মই দুখ চুখ কৰি পেলাই ক'লোঁ আৰু এনেকৈতো নহ'ব আৰু তেনেকৈ আৰু কিবা কিবি মই ষ্টৰিও মানে কি আৰু মই বিশেষকৈ জুবিন কিমান ইয়াত পপুলাৰ বা কেনেকুৱা ফেন ফল'য়িং আছে মই ইমান নাজানিছিলোঁ আৰু সেই দিশটো মই আচলতে দেখাও নাছিলোঁ কেতিয়াও মই নাজানোৱে তেনেকুৱা আৰু আমাৰ সেই সময়ততো আৰু টিভি চিভিত এনেকুৱা ধৰণে দেখা নাযায় ন বা ছ'চিয়েল মিডিয়াটো একেবাৰে হেৰি নাছিল কিমান মানে এটা পপুলাৰিটি থাকিব পাৰে বা এজন চেলিব্ৰিটিৰ কেনেকুৱা লাইফ হ'ব পাৰে মোৰ একেবাৰে আইডিয়া নাছিল তালৈ গ'লে জুবিন একদম সাধাৰণ যুৱক এজন নতুনকৈ চিনাকি ছোৱালী এজনীৰ লগত ল'ৰা এটাই যেনেকৈ কথা পাতিব বা যি হেৰি হয় তেনেকৈ সাধাৰণভাৱে কথা পাতে মই সেইকাৰণে সাধাৰণ ল'ৰা নিচিনাকৈ মই ভাবিছোঁ আৰু মোকো গুৰুত্ব দিয়া নাই যেতিয়া আৰু থাকক আৰু ব্ৰেকআপ হৈ গ'ল একদম 3 মাহমানৰ কাৰণে ব্ৰেকআপ তাৰপিছত পবিত্ৰ মাৰ্ঘেৰিটাহঁতো মানে খুব ভাল ফ্ৰেণ্ড আৰু মোৰ অতনু গৌতম বুলি এজন গীটাৰিষ্ট আছে জুবিনৰ কাজিনে হয় শ্ৰেয়া ঘোষালৰ লগত বজাইছিলে তাৰপিছত তেওঁলোকক কৈছোঁ আৰু মই মানে বন্ধু হিচাপে এনেকুৱা কথা আৰু পবিত্ৰকো সদায় লগ নাপাওঁতো মই চিঠি দি পেলাই লিখিছোঁ আৰু কেলৈ মানে গ'ল্ডি এনেকুৱা হয় এনেকুৱা সেইকাৰণে মই মানে মনত দুখ পাইছোঁ গতিকে এইটো সম্পৰ্ক আৰু এনেকৈ কণ্টিনিউ কৰিব নোৱাৰি আৰু আকৌ পবিত্ৰই মোক বুজাইছে আকৌ জুবিনক বুজাইছে বেলেগকৈ তুমি এনেকৈ কোৱা এই কথাবোৰ এনেকুৱা হওক তাৰপিছত পবিত্ৰ ঠিক ঠাক কৰি দিলে আৰু জোৰা লগাই দিলে 3 মাহৰ বেলেগ ব্ৰেকআপ এটা বৰ দুখ আৰু এতিয়া এই ৰৈ বিনালে মন হেৰুৱাই মন বিচৰাৰ শেষ হ'ব ক'দে যাত্ৰা সেইবোৰ গান লিখিছিলে জুবিনে তেতিয়া ব্ৰেকআপৰ সময়ত এখন চিঠি আহিছিলে বোলে বিয়াৰ পিছত আপোনালৈ কোনোবাই এখন চিঠি লিখিছিলে সেই কাহিনীটো কি গালি পাৰি যে লিখিছিলে বৈদ্য গালি পাৰিছিলে মোক তাৰমানে জুবিনক বিয়া কৰোৱাৰ কাৰণে বহুতৰ আপত্তি আছিলে সেই কথাবোৰতো মই বহুত পিছত জানিছোঁ যে তেওঁৰ বহুত প্ৰেমিকা আছে তেওঁ ভাল পোৱা যুৱতী বহুত আছে গতিকে আৰু বহুতে মোক বিয়া কৰাই পেলোৱাৰ কাৰণে মানে গাৰ্লফ্ৰেণ্ড বুলি শুনি আছে তেতিয়ালৈকে চাগে ঠিকেই আছিলে বিয়াটো কৰাই পেলালে সেই কথাটোত বহুতৰ আপত্তি হ'ল এগৰাকীৰ মানে সেইটো চাগে সহ্যই নহ'ল আৰু চিঠি দিছে আৰু শেষত মানে এনেকৈ ইতি তোমাৰ অনামিকা তোমাৰ মায়া তোমাৰ আশা এনেকৈ লিখিছে মানে নামটো দিয়া নাই তাৰপিছত দেউতাৰ অফিচলৈ আহিছে দেউতা তেতিয়া ষ্টাফ কলেজৰ জইণ্ট ডিৰেক্টৰ তাৰপিছত খানাপাৰাত আমি কোৱাৰ্টাৰতে আছোঁ তেতিয়া মই নতুনকৈ বিয়া হৈ তাতে সোমাইছোঁহি বিয়াৰ আমাৰ গুৱাহাটীত মানে এসপ্তাহৰ পিছত ৰিচিপশ্যন আছিলে তাৰ সেই চাগে 10 দিনমানৰ পিছত হ'ব আৰু দেউতাই চিঠি এখন আনি পেলাই মোক দিছেহি একদম শকত টোপোলা এটা প্ৰায় 12-13 পেজৰ চিঠি এখন আৰু তাৰপিছত এইখন হেৰি তোমাৰ নামত আহিছে মোৰ অফিচলৈ আহিলে এনেকৈ কৈছে কেয়াৰ অফ মানে দেউতাৰ নামটো লিখা আছে তোমালৈ আহিছে পঢ়া তাৰপিছত একদম তইকে পূৰা গালি দিছে আৰু একদম আৰম্ভণি প্ৰথম বাক্যটোৰ পৰা তই কুলক্ষণী তই আমুক তই আহিলি কাৰণে এই ঘৰখন শেষ তই জুবিনৰ জীৱনটো খাবি এতিয়া তই ডাইনী তই আমুক তই হত্যাকাৰী তই তোৰ লগত বিয়া ঠিক হোৱাৰ পৰা মা ঢুকালে তোক বিয়া কৰিম বুলি তাৰিখ লোৱাৰ পিছতে জংকি ঢুকালে এনেকুৱা মানে আৰু তাৰপিছত ইমান দুখ লাগিছে মইতো খুব কান্দিছোঁ আৰু মানে কি কৰিম উপায়হীন মানে মই সঁচাকৈ মোৰ এনেকুৱা লাগিছে সঁচাকৈ মই এনেকুৱা কৰিছোঁ নেকি ঘৰখনলৈ কি হ'ব এতিয়া আৰু তেওঁলোকেও যদি ঘৰখনৰ মানুহে এনেকৈ ভাবিবলৈ লয় মই কি কৰিম তেতিয়া তাৰ মই খুব কান্দিছোঁ মানে তাৰপিছত আৰু দেউতাকে কি হ'ল মাজনী কি হৈছে চিঠিখনটো এনেকৈ লিখিছে
চাওঁ দুটামান শাৰী পঢ়িলে আৰু দেউতাক খং উঠিছে দেউতাক কৈছে কিনো এইবোৰ পঢ়ি পেলাই আজে বাজে কথাবোৰ পঢ়ি পেলাই মানুহে কান্দে থোৱা এখন পঢ়িব নালাগে ফালি পেলাই দিয়া এনেকৈ কৈছে জুবিনটো দেৰিকৈ উঠে অকণমান উঠি পেলাই জুবিনেও গম পালে আৰু পাগল নেকি এইবোৰ পঢ়ি পেলাই মানুহে কান্দি থাকে থোৱা এইবোৰ পেলোৱা তাৰপিছত আৰু সেইকেইদিনত আমি আত্মীয় স্বজনৰ ঘৰ মানে এনেকৈ ক'ৰবালৈ গৈ আছোঁ ওলোৱা এতিয়া মই যাম মানে ওলাই যাওঁ আমি কাৰোবাৰ ঘৰলৈ যাওঁ তাৰপিছত জুবিন আহি ষ্টুডিঅ'ত সোমাই ৰাতি কন্যাদানৰ বেকগ্ৰাউণ্ড মিউজিক কৰে আৰু মই সেই গহনাই গাঁঠৰিয়ে পাটৰ কাপোৰে চাপোৰে ষ্টুডিঅ'ৰ মজিয়াতে মই শুই যাওঁ সেইটো আমাৰ মানে দৈনন্দিন হেৰি আছিলে তেতিয়া কৈছে আৰু তুমি ওলোৱা আৰু এতিয়া গহনা গাঁঠৰি পিন্ধি ওলোৱা আমি কাৰোবাৰ ঘৰলৈ যাওঁ তাৰপিছত এনেকৈ হেৰি কৰিম শান্ত কৰি মোক হৈ গ'ল আৰু দাদাৰ বহুত প্ৰেমিকা আছিলে বুলি কয় এতিয়াও দাদাৰ পিছত বহুত মানুহ থাকে আপুনি আপোনাৰ কেতিয়াবা জ্বলন হোৱা নাইনে নাই জ্বলনটো প্ৰথমটো হৈছিলে নহয় প্ৰথম মই মানে একেবাৰে এনেকুৱা লাগে মইতো একদম নিৰূপায় আৰু মই কি কৰিম এতিয়া তেতিয়া মানে ইনচিকিউৰিটি এটা আছিলে দেচোন নতুন মই সেইবোৰ বস্তু দেখাও নাই বিশেষকৈ মই কৈছোঁ নহয় মই এইখন পৃথিৱী দেখাই নাছিলোঁ একেবাৰে নতুনকৈ আহি সোমাইছোঁহি কামনো কেনেকৈ কৰে কিনো গান কেনেকৈ ৰেকৰ্ডিংটো বাৰু অলপ চলপ মই দেখিছিলোঁ বম্বেত কিন্তু তাৰপিছত আৰু প্ৰগ্ৰেম এটালৈ গ'লে কি হয় মই সেইবোৰ বস্তু দেখাই নাই মোক গুৱাহাটীৰ তোমাৰ ৰিচেপশ্যন হোৱাৰ মাজতে জংকী বৰঠাকুৰৰ সোঁৱৰণত কিবা এটা নলবাৰীত অনুষ্ঠান এটা হৈছিলে তেতিয়া পবিত্ৰই মেনেজ কৰে জুবিনক পবিত্ৰও গৈছে দিনৰে প্ৰগ্ৰেম আছিলে দেই আমি ইমানটো হুলস্থুল একদম টনা আজোৰা হেৰি তেতিয়াতো বাৰু ফটোৰ হেৰি নাছিলে অট'গ্ৰাফ লৈহি আহি পেলাই তাৰপিছত তোমাৰ ওচৰত আহি পেলাই চুই চোৱা এইবোৰ বস্তু মানে প্ৰথম দেখিছোঁ আৰু মই একদম এজন মানুহৰ কাৰণে মানুহ ইমান মানে পাগল হ'ব পাৰে মই দেখি পেলাই আচৰিত লাগিছে তাৰপিছত গাড়ীখনত মই বহিলোঁ দৌৰাদৌৰিকৈ আহি পেলাই বহুৱাই দিছেহি এফালে পবিত্ৰ সোমালে জুবিন মাজত মই এনেকৈ কাষত বহি পেলাই মানে দুৱাৰখন যেনে তেনে মাৰিছোঁ আৰু ছোৱালী এজনীয়ে একে খিৰিকীয়েদি জুবিন দা হাতখন চুই চাওঁ বুলি এনেকৈ তেওঁ হাতখন এনেকৈ দি দিলে হাতখন চুই চালে একদম মোৰ মুখৰ আগেদি মুখখন সুমুৱাই মূৰটো টানি লৈ গালত চুমা এটা খাই দিছে মই আচৰিত সেয়া বিয়া হোৱা মোৰ 4-5 দিন হৈছে মাত্ৰ তেতিয়াহে মই গম পাইছোঁ যে এনেকুৱা জীৱনবোৰ তাৰপিছত আৰু লাহে লাহে 2-3 বছৰ লাগিলে মোৰ অভ্যস্ত হ'বলৈ কিন্তু তেনেকুৱা আৰু ঘটনা আছে নেকি তেনেকুৱা মোৰ পিছতলৈতো এনেকুৱা হৈছে তোমাৰ ধৰা মোৰ হাততে কোনোবাই প্ৰেম পত্ৰই পঠিয়াই দিছে উপহাৰেই পঠিয়াই দিছে আৰু কিছুমানে বৰ একপক্ষীয়ভাৱে বৰ বেলেগ ধৰণে ভাল পায়তো সেইটো মানে বৰ বুজিব নোৱাৰা কথা এটা কোনো ধৰণৰ এনেকুৱা আশা নাই যে জুবিনক ওচৰৰ পৰা পাব বা হেৰি কৰিব কিন্তু খুব ভাল পায় মানে সেইটো ভাবিব নোৱাৰা কথা মই নিজৰে কেতিয়াবা দুখ লাগি যায় মানে সেইটো পঢ়িলে মই তেনেকুৱা চিঠিও বহুতবাৰ কঢ়িয়াই আনি দিছোঁ মই নিজেও পঢ়িছোঁ কেতিয়াবা মই উত্তৰো দি দিছোঁ মানে তেনেকৈ ভাল পোৱা দেখিলে আচলতে মানে ভালো লাগে গতিকে ইমান মৰম বাকী মৰম আশীৰ্বাদ শুভেচ্ছাৰ কথাটো ক'বই নালাগে কিন্তু এনেকৈ ভাল পোৱাটো মই আচৰিত পালোঁ এজনী যুৱতী এনেকৈ মানে ভাল পাব পাৰে নিজক মানে সম্পূৰ্ণ সঁপি দিয়াৰ নিচিনা কিন্তু কোনো হেৰি নাই জুবিনক ওচৰৰ পৰা পোৱাৰ কোনো আশা নাই সেইবোৰ আশা নকৰেও আৰু বেলেগ ধৰণৰ থাকে কিছুমান বস্তু দেই আৰু এগৰাকী জোৱাই হিচাপে দাদা কেনেকুৱা আছিলে জোৱাই হিচাপে বৰ ভাল মা দেউতাক একদম পতাই ৰখাত বৰ ভাল বিৰাট ভাল আজিকালিও কেতিয়াবা কিবা কথাত যদি মই অকণমান উচ্চস্বৰত কথা কওঁ মায়ে এতিয়াও তাৰমানে এই বিয়াৰ 24 বছৰৰ পিছতো মা দেউতাই মোকে ক'ব তোমাৰ খংটো অলপ বেছি বেচেৰাটো সি একোৱেই নামাতে মাহঁতৰ আগত মোৰ আগত একো নকয় কেতিয়াও নকয় আৰু সাধাৰণতে নালাগে মোৰ লগত কাজিয়া মানে মই কাজিয়া লাগিবলৈ হ'লে বহুত উচ্চতাব লাগিব তাৰমানে বহুত লাগিব প্ৰভোগ কৰি থাকিব লাগিব তেতিয়াহে কাজিয়া এখন লাগেগৈ আৰু মা দেউতাক মানে তুমি আগতে গোলাঘাটত যেতিয়া আছিলে খুব ভাল পায় তালৈ গৈ পেলাই আচলতে দেই পৰিৱেশটো ভাল পায় তোমাৰ ডাঙৰ বাৰী পুখুৰী আছিলে বা গাঁৱলৈ গৈও ভাল পায় বহুত আগতে মানে একদম জোতা চোতা খুলি গাড়ীতে সাজোঁ তেওঁ একদম গাড়ীৰ পৰা খালী ভৰিৰে নামি বাৰীখনলৈ প্ৰথম সোমাব দেউতাই কি কৰিছে কি গোটাই থৈছে মোলে কি হেৰি কৰিছে বৰশী লৈ পিছফালে পুখুৰী মাছ আহক নাহক মুঠতে বৰশী টোপাই দিনটোৱে থাকিব লাগিলে পিছফালে আমাৰ বৰ্তা এজন আছিলে আমি বৰ্তা বুলি মাতোঁ খুব ঘৰুৱা তেওঁ সদায় জোকায় মানে জোৱাই আহিছে নিজে মাছ ধৰি পুখুৰীত খাব লগা হৈছে ন সৰুৰেকে একো গোটাই থোৱা নাই সেইবোৰ হেৰি নাই আৰু খুব ভাল পায় আৰু বাৰীত কি হৈছে কি গোটাব কি গছপুলি তাৰ পৰা আনিব নিজে ৰুবলৈ তাৰপিছত ক'ৰবাত কিবা পালে দেউতালৈ আকৌ সেইবোৰ গছপুলি লৈ যাব আৰু দেউতা আৰু জুবিনৰ বহুত নেচাৰ একে মানে গছ গছনি খুব ভাল পায় ফল ফুলবোৰ ঘৰত লগাই খুব ভাল পায় দেউতাৰ লগত বহুত মিলে আৰু আপোনাৰ যেতিয়া প্ৰথম সম্পৰ্ক হৈছিলে যেতিয়া আপুনি ঘৰত কৈছিলে আপোনাৰ ঘৰৰ মানুহে ভাল পাইছিলে নে বেয়া পাইছিলে নাই প্ৰথমতে ভাল পোৱা নাছিলে তাৰমানে মইতো পঢ়িবলৈ গৈছিলোঁ বম্বেলৈ আৰু দেউতাই সেই কথাটোতে খুব হেৰি পাইছিলে মানে পঢ়িবলৈ পঠাইছোঁ ছোৱালীজনী পঢ়ি আহিব লাগে ৰিজাল্ট ভাল কৰিব লাগে সেইটোৱে কথা মানে মোৰ ওপৰত বহুত আশা আছিলে আচলতে আৰু দেউতাই মানে মোক মানে বেলেগ ধৰণে মানে ভাবিছিলে আচলতে খুব একাগ্ৰতাৰে মই কাম কৰোঁ খুব নিষ্ঠা এনেকুৱা ধৰণে সেই কথাবোৰ ভাবে আৰু মা দেউতাই যি বিচাৰে মই সেয়াই কৰিম
তেনেকুৱা ধৰণেই কথাবোৰ ভাবিছিলে তাৰপিছত সেইকাৰণে মই যেতিয়া এটা মানে ল'ৰা এজনৰ লগত মোৰ চিনাকি হৈছে সম্পৰ্ক এটা হ'ব পাৰে বুলি তেতিয়ালৈকে হৈছে বুলিও গম নাপায় দেই আমাৰ ঘৰলৈ আহিছিলে তাৰমানে জুবিন আহিছিলে মোৰ জন্মদিনত ভনীয়েক 2গৰাকীকে লৈ জংকী আৰু পামী দুজনী আহিছিলে তাৰপিছত দুজন তেওঁ কাজিন আহিছিলে তাৰপিছত তেতিয়া মানে মোক সুধিছে কেলৈ আহিছে ঠিক আছে বাৰু আলহী আহিছে বেলেগ কথা চিনাকি কিন্তু গোটেই পৰিয়ালটোলৈ কেলৈ আহিছে তাৰপিছত তাৰ কেইদিনমানৰ পিছতে আকৌ জুবিনক কুকুৰ খুব ভাল পায় নহয় তেতিয়া পেপচি বুলি লেব্ৰাডৰ এজনী আছিলে পেপচিৰ কথা খুব কৈ থাকে মোক সেইকাৰণে পেপচিকো মোক চিনাকি কৰি দিবলৈ আনিছিলে তাৰমানে ঘৰলৈ মাহঁতে তেতিয়া সন্দেহ কৰিলে কেলৈ বাৰে বাৰে আহি আছে বন্ধত মই ঘৰলৈ আহোঁতে 2-3বাৰকৈ কেলৈ আহিছে কুকুৰে চুকুৰে চবকে লৈ আহি চিনাকি কৰাই আছে কেলৈ মই তেতিয়া আৰু মই বিশেষ একো নক'লোঁ পিছতো মানুহৰ পৰা শুনিছে গম পাইছে দেউতাই কৈছে মই পঢ়িবলৈহে পঠাইছিলোঁ ছোৱালীজনী ল'ৰা ঠিক কৰিবলৈ পঠিওৱা নাই নহয় মানুহে মোক হাঁহিব তুমি এইবোৰ কাম নকৰিবা এনেকৈ বাৰে বাৰে মোক বুজায় আৰু খুব বুজায় মই ভাবিলোঁ আৰু যে পঢ়া শুনাটো মই ভালকৈ কৰি দিলে পিছত আপত্তি নাথাকিব সেইকাৰণে সময় লৈ মানে আমাৰতো কোৰ্টশ্বিপ বুলি যিটো কয় আৰু সেই সময়খিনি বিয়াৰ আগত আমাৰ 6 বছৰ মানে আমি আছিলোঁ সম্পৰ্কত তাৰপিছত মই মাষ্টাৰ চাষ্টাৰ শেষ কৰি তাৰপিছতহে তেওঁলোকৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে আৰু তেতিয়া একো আপত্তি হোৱা নাছিল নাই তেতিয়ালৈ নাই আৰু মোৰ ভাইটি আচলতে ভূপেশে ভালকৈ ক'লেহি আহি পেলাই ঘৰত যে তেওঁলোকৰ ঘৰৰ পৰা বিয়াৰ কথা বহু দিনৰ পৰা কৈ আছে মই গম পাওঁ কিন্তু তাই পঢ়া শেষ হোৱালৈকে মানে ৰৈ আছিলে মোৰ MA ফাইনেল ৰিজাল্ট দিয়াৰ ঠিক আগে তেওঁলোকৰ ঘৰৰ পৰা তেতিয়া মই জনালোঁ আৰু তেতিয়া দেউতাই মোক সুধি ক'লে ঠিক আছে যদি সম্পৰ্কৰ এইটো মানে হেৰিটোৰ কথা তেওঁলোকেও যদি জানে এতিয়া এনেকৈ থাকিবনে কথা বতৰা পাতিব মই বোলো পাতিব একদম সাজু হৈ আছে লগে খবৰ দিলোঁ জংকীহঁতে মানে উকিয়াই দিছে আৰু মানে আমি যামেই আৰু একদম 3-4 দিনৰ ভিতৰত তেওঁলোক আহিছে আমাৰ ঘৰলৈ আহি কথা পাতিছে তাৰপিছত লগে 10 দিনৰ ভিতৰত আমাৰ এংগেজমেণ্ট ঠিক হৈছে ভূপেশৰ কথা ওলালে সৰুতে খুব কাজিয়া হয় দুইজনৰ আপোনাৰ ভাইটিৰ লগত হয় বিৰাট একদম মাৰপিটলৈকে কাজিয়া হয় আৰু ভূপেশটো খুব ঠাণ্ডা মুণ্ডা এনেই ঠাণ্ডাই কিন্তু মোৰ লগতহে লাগে আৰু বেলেগ ছোৱালীৰ লগত কথাই নাপাতিছিলে বেলেগ ধৰণৰ আছিলে সি আনকি পেহীহঁতকো মানে 2-এটা কথাৰহে উত্তৰ দিয়ে অকল মা আৰু মোকে মাতে মানে মাইকী মানুহ বা ছোৱালীৰ ভিতৰত অকল আমাৰ মোৰ লগৰ ছোৱালীৰ লগতো কথা নাই এটা সময়ত পাতিছিলে 6-7 মানলৈকে সি ভালকৈ কথা পাতিছিলে হঠাৎ কেইবছৰমান মাজত 2-3 বছৰমান কোনো ছোৱালী নমতা হৈ থাকিলে অদ্ভুত ধৰণৰ এইটো খুব গপচ চবেই গপচ বুলি নাম দিছিলে তাক গপচ তাৰপিছত আকৌ যেনিবা ভালকৈ কথা বতৰা পতা হ'ল আৰু চবৰে লগত ভাল হ'ল মোৰ লগতে চব কৰি থাকে তাৰমানে একদম কাজিয়া পেচালৰ পৰা আৰম্ভ কৰি ক্ৰিকেট খেলা গছ বগোৱা আমি মোৰো লগ তেতিয়া বেছিভাগ মোৰ ভাইটি মানে গোৱালপাৰাত আমি আছিলোঁ একেবাৰে সৰুতে একেবাৰে শৈশৱটো মানে LP স্কুলৰ সেই পৰ্যায়ত মই গোৱালপাৰাত পঢ়িছিলোঁ আৰু তেতিয়া মোৰ অকল ভাইটিয়ে লগ আছিলে গতিকে আমি দুটা মানে বয়সৰ ব্যৱধানো আমাৰ কম গতিকে আমি দুটা মানে একেবাৰে বন্ধুৰ নিচিনা আৰু যি কৰে সি মোৰ মাৰ পিতৰ পৰা আৰম্ভ কৰি চববোৰ মোৰ লগতে কৰে আৰু হিন্দী চিনেমাবোৰ চাই একদম মুখেদি স্পেচিয়েল এফেক্টছ দি মাৰে মোক মানে তাৰপিছত মই বলে নোৱাৰিলে মই আৰু হাত ভৰি পূৰা চলাওঁ আৰু তেতিয়া একদম লাঠি চাঠি লৈ মই মাৰাত লাগোঁ মাহঁতে মানে 2টা ল'ৰা ছোৱালী নাপায় এনেকৈ মাৰপিট কৰি হেৰি কৰিবলৈ কিন্তু মানে মৰমো বহুত বেছি এতিয়াতো এই দাদাৰ নিচিনাকৈ চাই মানে মোতকৈ যেন ডাঙৰহে সেই এনেকুৱা আৰু বহু ক্ষেত্ৰত বিভিন্ন সামাজিক অনুষ্ঠানত মই দেখিছোঁ আপুনি দাদাক বহুত কণ্ট্ৰল কৰি ৰাখিব চেষ্টা কৰে নাথাকোঁ মই সেইকাৰণে ঘৰত থকাতকৈ মই ৰাস্তাত ঘূৰি ফুৰাই ভাল ৰাস্তাৰ কুকুৰকেইটাই মোৰ লগত ধুনীয়াকৈ কথা পাতে টকা পইচা নাই বোলে আপোনালোকৰ হ'ব দিয়া গোটেই অসমৰ মানুহে যদি মোক এটকাকৈও দিয়ে মই যে ক'লোঁ নক'বা বুলি সেইকাৰণে সন্মুখলৈ গৈ একদম মই আজি এইটো আমুক পিন্ধি আহিলোঁ গৰিমাৰ টি-চাৰ্ট পিন্ধি আহিলোঁ নহয় ৰাতি খুৱাবলৈ মোক এতিয়া দেখি পেলাই সুধিছে তুমি কেলৈ পিন্ধি আহিলা মোৰ আৰাম লাগিছে এইটো পিন্ধি বেয়া লাগিছে নি নাই লগা নহয় জুবিনে মোক সেইটোৱে জোকায় যে প্ৰথম তুমি উপাৰ্জন কৰিছা পাউণ্ডত অকণমান দেৰি বোলে বহি যাওঁ ইয়াত আৰু কৈও দিয়ে আপোনালোকৰ ঘৰত এয়া লাগে মানে ফল মূল কিবা যদি দেখিছে ইমান ধুনীয়াকৈ লাগি আছে খাবা নেকি বা খাব নেকি বুলি টোপোলা এটা বান্ধিও দি পঠিয়াই বা তাতে খাবলৈও দিয়ে সেইবোৰ মানে একদম সকলোকে নিজৰ ঘৰ বুলি ভাবে আৰু তেনেকৈ মঞ্চখনকতো তেনেকৈ কথা কৈ দিয়ে যে সেইকাৰণে কণ্ট্ৰল কৰি থাকিব লগা হয় আজিকালিতো আৰু তুমিয়ে নিজৰ মিডিয়াৰ মাজত আছা গতিকে জানাই কণ্ট্ৰভাৰ্চিবোৰো বহুত হৈ যায় বা কথাবোৰ সকলোৱেতো তেনেকৈ নল'ব ন যেনেকৈ নহওক এজন পাব্লিক ফিগাৰ তেওঁ কথা তেনেকৈ ভাল লাগে সেইটো কথা মানে বহুতেই বুজি পায় বাৰু বুজি পায় কাৰণে ঘৰৰ ল'ৰা বুলিয়ে তেনেকৈ সদায় মৰমটো দিয়ে তেনেকৈ বুজি লয় কথাবোৰ কিন্তু বহু ক্ষেত্ৰততো কথাবোৰ বেলেগো হৈ যায় সেইকাৰণে কৈ থাকিব লগা হয় মানে কেতিয়াবা কিন্তু কোৱাটোতো কৈয়ে দিয়ে তুমি কেতিয়ালৈ কণ্ট্ৰল কৰিবা শুনাৰ পিছতহে গম পাম যে এইটো ক'ব বিচাৰিছে বুলি তাৰ আগতেতো মনটো বুজি পোৱা নাযায় ন
আৰু তাতকৈ ডাঙৰ কথা ঘৰত যদি কেতিয়াবা কৈ নিওঁ এইটো কৈ আছে যেনিবা কেনেবা কথা এটা সেইটো কিন্তু ঘৰত গৈ পেলাই মঞ্চত আৰু এনেকৈ নক'বা দেই গ'ল দেই সেইটো পাকে প্ৰকাৰে কৈহে এৰিব তাৰমানে ক'বই ক'ব সেইটো একদম সাধাৰণ কিছুমান কথাই এদিন দেখিছোঁ বিহুৰ মঞ্চত তেওঁ মোৰ ৰাতি পিন্ধা টি চাৰ্ট এটা পিন্ধি পেলাই তেওঁ মানে গৈ পেলাই বিহু মঞ্চৰ আগতে তেওঁ চাউণ্ড চেক কৰি আছেগৈ মই অলপ পিছত গৈ পাইছোঁগৈ গৈ পেলাই মই দেখিছোঁ টি চাৰ্টটো মানে দীঘল আৰু লুজ একদম আৰু তাতে গুড মৰ্ণিং নে কিবা এটা লিখিও থোৱা আছে হাতটো ইমানটো চুটি মানে ছোৱালীৰ যেনেকুৱা কেপ স্লিভ থাকে তেনেকুৱা ধৰণৰ এতিয়া মই গৈ পেলাই কৈছোঁগৈ তুমি এইটো মোৰ ৰাতি পিন্ধা টি চাৰ্টটো পিন্ধি কেলৈ আহিলা তুমি সলাবানে কি চাৰ্টটো নসলাওঁ এনেকৈ ভাল লাগিছে মোৰ বোলো ইমান দীঘল চিঘল মই লুজ চুজ ভাল লাগিছে মোৰ মই ভাবিছোঁ অলপ ছোৱালী যেন লাগিছে একো নহয় মোৰ আৰাম লাগিছে তাৰপিছত মই বোলো ইছৰাম এনেকৈ থাকিবা এতিয়া মানুহে দেখি পেলাই কি ভাবিব একো নহয় তাৰপিছত সন্মুখলৈ গ'লে মই বোলো তুমি বোলে মাইকত আকৌ এই কথাটো কৈ নিদিবাগৈ মই যে ক'লোঁ নক'বা বুলি সেইকাৰণে সন্মুখলৈ গৈ একদম মই আজি এইটো আমুক পিন্ধি আহিলোঁ গৰিমাৰ টি চাৰ্ট পিন্ধি আহিলোঁ নহয় ৰাতি শুৱাবলৈ মোক এতিয়া দেখি পেলাই সুধিছে তুমি কেলৈ পিন্ধি আহিলা মোৰ আৰাম লাগিছে এইটো পিন্ধি বেয়া লাগিছে নি নাই লগা নহয় ৰাইজক সুধিছে ৰাইজে চিঞৰিছে আৰু উকিয়াইছে চবেই তেনেকুৱা ধৰণৰ খং উঠে নাই তেখেতৰ তেওঁৰ খং উঠে খং আছে এটা অকৰা খং এটা আছে নুঠিলে উঠিলে বৰ বেয়াকৈ উঠে আৰু কাজিয়াটো মই কৈছোঁ তোমাক এবাৰ কৈছোঁৱে নহয় এতিয়া বহুত দেৰি প্ৰভোগ কৰিব লাগে কাজিয়া কৰিবলৈ কিন্তু পৰিলে মানে কেতিয়াবা আকৌ নিজৰ ফালৰ পৰা যদি উঠি আহে সেইদিনা আৰু আমি চব তাপ মাৰোঁ ঘৰত বৰ বেয়াকৈ কাজিয়া কৰে তেতিয়া কিন্তু কেতিয়াবা আকৌ কাজিয়াবোৰ বৰ জমনি হয় আমাৰ ঘৰত এই ঘৰত মই বকিলোঁ অলপ দেৰি তাৰপিছত তোমাৰ বকনি সুধিবলৈ আহিছে নেকি মই ঘৰত এনেকৈ অলপ দেৰি পিছত ক'ব কৈ লৈ পেলাই নাথাকোঁ মই সেইকাৰণে ঘৰত থকাতকৈ মই ৰাস্তাত ঘূৰি ফুৰাই ভাল ৰাস্তাৰ কুকুৰকেইটাই মোৰ লগত ধুনীয়াকৈ কথা পাতে গছৰ লগত মই কথা পাতিলে ধুনীয়াকৈ মোৰ লগত কথা পাতে মই ঘৰত তোমালোকৰ কথা শুনিবলৈ আহোঁ তাৰপিছত তোমালোকে মোক গণ্যই নকৰা এইবোৰ ক'ব আৰু নাথাকোঁ মই ঘৰৰ পৰা ওলাই যাম আগতে মানে একদম হাতে ভৰিয়ে ধৰোঁ নহয় নাযাবা ৰাতিখন ক'লৈনো যোৱা আজিকালি মই নকওঁ মানে যোৱা তুমি গ'লে মই শান্তিৰে শুম যোৱাকৈ এনেকৈ যদি কৈ দিলোঁ সেই কথাটোত মানে গাত লাগি যায় দেই নামি যাব ওপৰৰ পৰা বেডৰুমৰ পৰা একদম ষ্টেপে যামগৈতো মই গাড়ীখনতে শুই থাকিম লাগিলে নামি যাব গৈ পেলাই তললৈ এই গোটেই ঘৰটো মোৰ এইটো মই বনাইছোঁ এই চোফাখন মই আনিছোঁ এই বস্তুবোৰ মোৰ ঘৰ মই কেলৈ যাম মই নাযাওঁ এইটো ঘৰৰ পৰা মই ইয়াতে থাকিম বুলি কৈ পেলাই লাহেকৈ চোফাখনত বহি টিভিটো লগাই কুশ্যন দুটামান লৈ তাতে চোফাত শুব তাৰপিছত অলপ দেৰি পিছত তোমাৰ আৰু লাহেকৈ মই গৈ পেলাই ধৰা ব্লেংকেট এখন দি দিলোঁ ওচৰত মূহৰ ধূপ এটা কিবা এটা কৰি দিলোঁ আৰু মূহ চৌ ওলাইছে নেকি চাইছোগৈ সেই তেতিয়ালৈকে মোক গুৰুত্ব নিদিয়ে এঘণ্টামান হৈ যোৱাৰ পিছত ব'লা ওপৰতে শুই দিবা ইয়াতনো কেলৈ শুব লাগে বুলি মাতি আনি আকৌ গুচি আহে আৰু এই বিহু ফাংচন বেলেগৰ চাই থাকে বোলে জুবিনে একো বেলেগৰ ফাংচনো চাই পাপনৰ ফাংচন চাই কৈ পেলাই ইবৰ জমাই এনে কথা কৈ বোলে কেতিয়াবা চাই মানে সময় পালে চাই থাকে আৰু ৰাতি আহি পেলাই আমি মানে যেতিয়া বিহু ফাংচনবোৰত আমাৰ ঘূৰি ফুৰা হয় নহয় হোটেলত আহি ধৰা আছোঁহি আহি পেলাইতো লগে লগে খোৱা চোৱা নহয় আমি নিজৰ গ্ৰুপটোৰ ভিতৰতো তেওঁলোকৰ কথা বতৰা বহুত হয় ফূৰ্তি ফাৰ্তা হয় একেলগে ভাত চাত খায় যদি একেখন হোটেলত থকা হয় তাৰপিছত আহি পেলাই তেতিয়া টিভি বিচনাখনত পৰিও টিভিটো লগায় তেতিয়া চাই মানে আধা ঘণ্টা এঘণ্টা সময় আনৰ অনুষ্ঠানবোৰ চাই থাকে ভাল পায় সেইবোৰ বাতৰি চাই নহ'লে টকা পইচা নাই বোলে আপোনালোকৰ টকা পইচা একেবাৰে নাই বোলে আপোনালোকৰ নহয় অভাৱটো আমাৰ নাই আৰু নাই বুলি ক'ব নাপায় আচলতে যিমান পাইছোঁ আমি যথেষ্ট মইতো সদায় কণ্টেণ্টেড মই একদম যি পাইছোঁ মই তাত সদায় সন্তুষ্ট কিন্তু আমি সাঁচি নাৰাখোঁ সঁচাকৈ হয় সাঁচি ৰাখিব পৰা নাই আচলতে কাৰণ জুবিনৰ হাতলৈ যিমান যি আহে তেওঁ দি ভাল পায় আনৰ কিবা এটা অসুবিধাত পৰা দেখিলে বা তেওঁৰ ওচৰলৈ বহুত লোক আহে এতিয়া শুই উঠাৰ পৰা বহুত লোক আহে আমাৰ ঘৰলৈ গেটৰ বাহিৰতো বহুত লোক ৰৈ থাকে আৰু যি সমস্যা লৈ আহে সেই সমস্যাটোত অকণমান হ'লেও তেওঁ মানে কণ্ট্ৰিবিউট কৰি ভাল পায় মানে কেতিয়াবা জেনুইন নহয় কিন্তু দেই সেই কথাবোৰ কেতিয়াবা সেইটোত বেয়াও লাগে কিন্তু যেনেকুৱা ধৰণে কয় সি আহি পেলাই বা যি নহওক তেওঁ তেতিয়া চাগে সেই কথাটো ভাবে এনেকুৱা ধৰণৰ মই জানো তেওঁৰ মানসিকতাটো এনেকুৱা যে তেওঁ ইমান কষ্টত আছে আৰু মই তাৰ ওপৰত মই কিবা এটা লাক্সাৰী এটাৰ কাৰণে বা কিবা এটা ভোগ কৰিবৰ কাৰণে মই কেলৈ খৰচ কৰোঁ মোৰ 100 টকাৰ পৰা মই যদি 30 টকাও দিব পাৰোঁ 40 টকাও দিব পাৰোঁ দিওঁচোন সেই তেনেকৈ মানে তেওঁ হেৰি কৰে কেতিয়াবা আপুনি কয় বোলে আমাৰ বেমাৰ আজাৰ হ'ব সেইটো কওঁ কাৰণ চোৱা আমাৰতো কি ক'ম এটা বয়সৰ লগে লগে কাম কৰাৰ এটা সীমা থাকে হয় নহয় আজি যেনেকৈ উপাৰ্জন হৈ আছে দৌৰি ঢাপৰি আমি কাম কৰি আছোঁ জুবিনে যিমানখিনি উপাৰ্জন কৰি আছে কাম কৰি সেইটো সদায় নাথাকিব
তেতিয়াই কওঁ যে বুঢ়া বয়সত আমাৰ যেতিয়া বেমাৰ আজাৰ হ'ব বা কিবা তেতিয়া দেখিছা ইমান খৰচ হস্পিটেল এখনত সোমোৱাৰ লগে লগে কেনেকুৱা কি হয় আৰু কাৰ কি হয় কোনোতো ক'ব নোৱাৰে সেইকাৰণে অকণমান আকালৰ দিনলৈ মানুহে অকণমান ৰাখিব লাগে মানে হ'ব দিয়া গোটেই অসমৰ মানুহে যদি মোক এটকাকেও দিয়ে নিদিব নেকি মোক এটকাকৈ গোটালেও মোৰ কাৰণে বহুত টকা কোটি টকা উঠি যাব মই চিন্তা কৰিবলগীয়া নাই তেনেকৈ কয় তুমি সেইটো চিন্তাই নকৰিবা তোমাৰ কাৰণেও সেইটো মানুহে ভাবিব মোৰ কাৰণেও মানুহে ভাবিব এতিয়া যেতিয়ালৈকে পাৰি আছোঁ আমি কৰোঁচোন এনেকৈ কয় কিন্তু কথাটো সঁচাও সেইটো হয় মই তেতিয়া মোৰ ক'বলগীয়া একো নাথাকে তাৰমানে হয়তো যদি মানুহে ভাবে যে মই মোৰ পৰা এটকাকেও দিওঁ তেতিয়া আমাৰ হৈ যাব তেতিয়া গোটেই অসমখনে আমি নিজৰ বুলি ভাবে যেতিয়া হয় সেইটো হয় সেইটো সঁচা কথাই কৈছে বাৰু আপোনাৰ অকণমান জীৱনলৈ আহিছোঁ এই ডিজাইনিং ক্ষেত্ৰ কষ্টিউম ডিজাইনিঙত আপুনি কেনেকৈ আহিলে মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই দেই মোৰ সৰুৰ পৰা চখ এটা আছে ডিজাইনিং হওক বা ঘৰ সজোৱাৰ ক্ষেত্ৰত কিবা কিবি বস্তু হওক তাৰমানে পুৰণা বস্তুবোৰ মই আপচাইকেল ৰিচাইকেল কৰি ভাল পাওঁ তেনেকুৱা ধৰণৰ বস্তুবোৰ চলি থাকে তাৰপিছত মই বহুত আমাৰ ডিজাইনাৰক দেখিলোঁ যে তোমাৰ এই ট্ৰেডিশ্যনেল বস্তু ফিউজন বস্তুবোৰৰ প্ৰতি মই খুব আকৃষ্ট হওঁ মানে আগৰ পৰা তাৰপিছত জুবিনৰ লগত বিয়া হোৱাৰ পিছততো মই বহুত ঠাই ঘূৰিবলৈ পালোঁ বহু ভিতৰুৱা ঠাই বহু জনগোষ্ঠীয় লোক বহু ধৰণৰ মানে সম্প্ৰদায়ৰ লোক লগ পালোঁ তেওঁলোকৰ বিভিন্ন বস্তু আমাক উপহাৰো দিয়ে বা আমি য'লৈকে যাওঁ সংগ্ৰহ কৰিব পাৰোঁ আৰু সেই বস্তুবোৰ মানে থলুৱা বস্তুবোৰ মই সংগ্ৰহ কৰি ভাল পাওঁ তেনেকুৱা ঘৰ সজাবলৈ হওক মানে হেণ্ডলুম হেণ্ডিক্ৰাফ্টৰ বস্তুৰ প্ৰতি মোৰ খুব আকৰ্ষণ আছিলে সেই বস্তুবোৰ আনি মই কিবা কিবি ধৰণৰ অন্য নিৰ্মাণ কৰি ভাল পাওঁ ঘৰতে মই কাটি কুটি আৰু জুবিনৰ ওপৰত ট্ৰাই কৰিবলৈ ভাল জুবিনে কেৰি কৰিব পাৰে মোৰ প্ৰথম গিনিপিক বুলি কোৱা মডেল বুলি কোৱা জুবিনে মই ঘৰত যি মানে কৰি দিওঁ কিবা এটা কাটি কুটি কিবা এটা বনাই দিলোঁ তেওঁ ভাল পায় সেইটো কৰি আৰু দেখিছোঁ তেওঁ নিজৰ তাৰমানে মানুহজনৰ ফেশ্বন চেন্স বুলিয়ে কওঁ বা যি নহওক কিছুমান বস্তু বহুত প্ৰগ্ৰেছিভ বহুত আগতীয়াকৈ ভাবে আজি যিটো মানে য়াংষ্টাৰ নতুন জেনেৰেশ্যনৰ ল'ৰাবোৰে যেনেকুৱা কাফতান ষ্টাইলৰ তোমাৰ কুৰ্তা বস্তুবোৰ পিন্ধিছে নহয় বুটছৰ লগত জিন্সৰ লগত সেই বস্তু কেৰি কৰে সেই বস্তুবোৰ জুবিনে বহুত আগতে পিন্ধিলে তাৰমানে শ্বল এখন হওক বা কিবা এটা আমাৰ এনেকুৱা চাদৰ এখনেই হওক বা কিবা অকণমান আমাৰ মটিভ থকা সেই বস্তু পটককৈ ডিঙিটো এনেকৈ কাটি দিবলৈ ক'ব কাটি দিলোঁ ধৰা এনেকৈ মূৰটো সোমোৱাই দিলে হাতখন এই ছাইডকেইটা এনেকৈ চিলাই দিবাচোন বা পিন মাৰি দিয়াচোন এনেকৈ কম্বলো পিন্ধি ষ্টেজত উঠিছে জানা কম্বল নহয় মানে যিটো জনগোষ্ঠীয় তোমাৰ শ্বল টাইপৰ কম্বল টাইপৰ যি বনায় আহল বহল ডাঙৰ তেনেকুৱা বস্তুবোৰ সেই বস্তুবোৰ এতিয়া ফেশ্বনত আহিছে সেই 2002-03 মানতে তেওঁ দুযোৰৰ দুপাত জোতা পিন্ধি পেলাই যেতিয়া গৈছিলে খুব ডাঙৰ কণ্ট্ৰভাৰ্চি তাৰপিছত আমাৰ জনগোষ্ঠীয় এখন লুংগি টাইপৰ মানে ৰেপ এৰাউণ্ড এখন তেওঁ পিন্ধি পেলাই এখন বিদ্যালয়ৰ অনুষ্ঠান এটালৈ গৈছিলে তেতিয়া সেই কথাবোৰ খুব মানুহে বেয়াকৈ মানে নিউজ পেপাৰে আছিলে লিখিছিলে ডাঙৰ কণ্ট্ৰভাৰ্চি হৈছিলে কিন্তু সেই বস্তুবোৰ এতিয়া ফেশ্বন গতিকে তেনেকুৱা কামবোৰ জুবিনে আগৰ পৰা কৰিছিলে গতিকে জুবিনৰ ওপৰত মই ট্ৰাই কৰিবলৈ ভাল আকৌ ধুনীয়াকৈ কেৰি কৰি দিয়ে সেই কামবোৰ মই কৰি থাকোঁ আৰু তেনেকৈ যেতিয়া ধৰা মানস ৰবীন গ'ল মোৰ তালৈ আমাৰ তালৈ ৰেকৰ্ডিঙতো সকলোবোৰ গৈ থাকে তেতিয়া বম্বেলৈ তাৰ জুবিনেও কিবা এটা পিন্ধি পেলাই ধৰা তাৰ বলিউডৰ কিবা এটা ৰেকৰ্ডিঙৰ কাৰণে গৈছে বম্বে কিবা এটা কামৰ কাৰণে তেওঁলোকে ভাল পায় তেনেকৈ অনুমালিক যিয়ে কিবা কিবি বস্তু ল'লে কয় মানে এটা চিলাই আনি দিবিচোন মোক বনাই আনি দিবিচোন মোক তেতিয়া মোকে বনাবলৈ কয় ৰাজেশ ৰোশনজীয়ে তেনেকৈ অসমৰ জনগোষ্ঠীয় চোলা পিন্ধিছিলে 2-3টা তেনেকুৱা কামবোৰ মোক কৰি পেলাই মানে নিজে প্ৰেৰণাটো পাওঁ ন আনে যেতিয়া কয় যে ভাল লাগিছে বনাই দিয়া বনোৱা হৈ আছিলে কিছুমান বস্তু জুবিনক লণ্ডনৰ এটা ইণ্ডিয়ান কমিউনিটিয়ে মানে প্ৰগ্ৰেমৰ কাৰণে কথা পাতিবলৈ আহিছিলে সেইটো ধৰা হ'ব ডিচেম্বৰ মানত তেওঁলোক জুলাই আগষ্ট মানতে আহিছিলে আহি মোৰ তেনেকুৱা কিছুমান বস্তু দেখিছিলে কুশ্যন কাভাৰ চাভাৰ এইবোৰো দেখিছিলে দেখি তেতিয়া ক'লে যে তোমাৰ তাত এনেকুৱা বস্তু কিছুমান আছে তুমিও এক্সিবিশ্যন এখন কৰিবা নেকি জুবিনৰ লগতে তুমিও ব'লা লণ্ডনলৈ মই ভাবিছোঁ মোক যদি টিকেট চিকেট দি পেলাই নিয়ে মই কেলেনো নাযাম যাম বুলি ক'লোঁ তাৰপিছত এনেকুৱা এক্সিবিশ্যন এখন কৰিবা মই কৰিম মোৰ হাতত যিহেতু 3-4 মাহ সময় আছে মই অসমলৈ আকৌ আহি বস্তু লৈ গৈ এটা একদম ডাঙৰ কালেকশ্যন বনাই লৈ গ'লোঁ তালৈ এতিয়া প্ৰথম এক্সিবিশ্যনখন তেওঁলোকে মোক অৰ্গেনাইজ কৰি দিলে লণ্ডন হাউচ অফ কমনছত য'ত লৰ্ডছসকল আহে আৰু লৰ্ডছৰ ৱাইফ আছিলে তাত মই অকল ট্ৰেডিশ্যনেল বস্তু আমাৰ ডিছপ্লে কৰিছিলোঁ তাৰপিছত আৰু বাকী এখন এক্সিবিশ্যন হ'ল গোটেই কমিউনিটিৰ কাৰণে তাত মানে আমাৰ নৰ্থ ইষ্টৰ আৰু অসমীয়া মানুহখিনিয়ে প্ৰায়ে গোটেই বস্তুখিনি কিনি ল'লে আৰু মই প্ৰথম মানে জুবিনে মোক সেইটোৱে জোকায় যে প্ৰথম তুমি উপাৰ্জন কৰিছা পাউণ্ডত বিদেশত ব্যৱসায় কৰিছাহি সেইটো মোৰ কাৰণে কিবা এটা মোৰ উৎসাহ মানে মই পালোঁ মোৰ সেইটোৱে টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি আৰম্ভণি তাৰ পৰাই কৰিছোঁ তেনেকৈ কৰি যিহেতু মোৰ আনুষ্ঠানিক শিক্ষা একো নাই মই বহুত নিজে পঢ়া শুনা সেইকাৰণে কৰি থাকিব লাগে মই নিজক আপডেট কৰি থাকিব লাগে এতিয়াও মই বহুত সেইকাৰণে পঢ়া শুনাটো কৰি থাকোঁ চাই থাকোঁ কি হৈ আছে বজাৰখনত এতিয়া চিনেমা থিয়েটাৰত যথেষ্ট আপুনি ব্যস্ত থাকে থিয়েটাৰৰ বহুত কাম কৰিলোঁ মই 2009 পৰা প্ৰথম মোক বাবলুৱে কাম কৰাইছিলে হেঙুল থিয়েটাৰত সংকল্পজিৎ হাজৰিকা
তাৰপিছত মই থিয়েটাৰৰ মঞ্চখনৰ কথা লাহে লাহে বুজিলোঁ মই প্ৰায় 2015 মানলৈকে মই থিয়েটাৰৰ কাম বহুত কৰিলোঁ 15-16লৈকে কিন্তু তাৰপিছত আমাৰ এটা নাটকৰ প্ৰতিষ্ঠান আমি গঢ় দিলোঁ মানে 2013ত জংকী বৰঠাকুৰ সোঁৱৰণী পৰিৱেশ কলা কেন্দ্ৰ তাৰ পৰা আমি চিলড্ৰেন ড্ৰামা কৰোঁ আৰু এই সময়টো একে হয় তাৰমানে থিয়েটাৰ ওলোৱা সময়খিনি আৰু গৰম বন্ধৰ সময়খিনিতে যিহেতু আমি ৱৰ্কশ্বপ কৰি পেলাই আমাৰ ড্ৰামা প্ৰডাকশ্যন হয় তে সেইকাৰণে মই থিয়েটাৰত সময়টো দিব নোৱাৰা হ'লোঁ আৰু বেছিকৈ কিন্তু তথাপিতো এতিয়াও মানে ধৰা কোনোবাই কয় এইটো গানৰ কাৰণে কৰি দিওঁ স্পেচিয়েলি 2টা গান এটা গান বা এটা চৰিত্ৰৰ কাৰণে তেনেকৈ কৰি আছোঁ চিনেমাটো কৰি আছে আপুনি চিনেমাটো সম্পূৰ্ণ কৰি আছোঁ মঞ্চনাট কৰি থকা হয় মঞ্চনাটৰো মই সেইটো খুব ভাল লাগে মানে 2010 চনৰ মানৰ পৰা মই সেই মঞ্চনাটৰ কাম কৰিছোঁ NSDৰ লগত মই কৰিলোঁ তাৰপিছত তোমাৰ প্ৰথম ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া তেখেতে ভাস্কৰদাই মোক এখন অপেৰাত কৰাইছিলে বহুত ডাঙৰ প্ৰডাকশ্যন আছিলে সেইটো তেতিয়া মই সেই তাৰ লাইটখিনিৰ কথা মঞ্চৰ সেইখিনি মই বুজিলোঁ পৰিৱেশটো কেনেকুৱা হয় অপেচাদাৰী নাটকৰ বেলেগ হয় মোবাইল থিয়েটাৰৰ বেলেগ হয় বা এইপিনে তুমি অন্য যদি মিউজিক ভিডিঅ' কৰা সেই বস্তুবোৰ অকণমান বেলেগ হৈ যায় চিনেমাৰ কামটো একদম সম্পূৰ্ণ বেলেগ গোটেইকেইটা মাধ্যম বৰ ইণ্টাৰেষ্টিং কিন্তু ভাল লাগে আৰু ভৱিষ্যত পৰিকল্পনা এতিয়া তুমি মানে চিনেমাৰ লগততো মই সম্পূৰ্ণ কাম কৰি যাম আৰু মই এতিয়া 2-এখন গাঁও এডপ্ট কৰিছোঁ মানে তোমাৰ থলুৱা আমাৰ হস্তশিল্প হেৰি মানে হস্ততাঁত বিশেষকৈ এই কামটো বস্ত্ৰশিল্পৰ কামটো হেৰি কৰিবৰ কাৰণে যিসকল মহিলা ধৰা এইটো তুমি উইমেন এম্পাৱাৰমেণ্ট বা আজিকালি যিয়ে নাম দিয়ক আৰু তেনেকুৱা ধৰণৰ এটা দিশতে মই কামটো কৰিবলৈ চেষ্টা কৰোঁ যিসকল মহিলা ঘৰত এনেই থাকে তেওঁলোকে নিজৰ সাধাৰণতে ইনকাম তেওঁ হাউচৱাইফ বুলি ক'ব পাৰি তেওঁলোকক যদি নিজৰ গোটেই দৈনন্দিন জীৱনৰ সময়ৰ পৰা 2 ঘণ্টা বা 3 ঘণ্টা সময় ৰাহি কৰোৱাই পেলাই 3 মিটাৰ বা 2 মিটাৰ কাপোৰো তেওঁলোকে ব'ব পাৰে প্ৰতি মিটাৰত 200-300 টকা তেওঁলোকে যদি উপাৰ্জন কৰিব পাৰে তেনেহ'লে গোটেই মাহটোত তেওঁলোকৰ হাতলৈ ভাল এটা মানে তেওঁলোকৰ হিচাপত মানে এটা ভাল এটা এমাউণ্ট আহে ধৰা অন্ততঃ 7-8 হাজাৰ টকাও যদি বা 9-10 হাজাৰ টকাও যদি তেওঁলোকৰ হাতলৈ আহে তেতিয়াহ'লে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ টিউশ্যনৰ কথাটোৱে ভাবিব পাৰিব ধৰা বা ঘৰখনৰ কাৰণে কিবা এটা কণ্ট্ৰিবিউশ্যন থাকিব নিজৰ প্ৰয়োজনীয় বস্তু এটা কিবা এটা তেওঁ ল'ব পাৰিব তেনেকুৱা ধৰণে কিছুমান বস্তু আমি কৰিবলৈ লৈছোঁ কৰি আছোঁ গুৱাহাটীৰ ওচৰৰো তেনেকুৱা 2-এখন গাঁও বা ধেমাজিৰ ফালৰ তেনেকৈ বহুতৰ লগত মিলি মেলিও কৰা হৈছে কিছুমান কাম গতিকে অসমৰ বস্ত্ৰশিল্পৰ কাৰণে সৰুকৈ হ'লেও মানে কিছুমান কাম কৰি আছোঁ সেইখিনি ভালকৈ কৰাৰ ইচ্ছা আছে তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি এটা নতুনকৈ এতিয়া তোমাৰ পাৰফৰ্মিং আৰ্টছৰ এটা চেণ্টাৰ তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকে মোক নিমন্ত্ৰণ জনালে আৰম্ভণিতে এতিয়া কিছুমান কাম দিছে তেওঁলোকে ভাওনাৰ লগত জড়িত কিছুমান সাহাৰ্য কাম মই আগতে কৰিছিলোঁ অকণমান সেয়াও কোঁৱৰপুৰ সত্ৰৰ এখন পাৰিজাত হৰণ নাটকৰ লগত মিলি আমাৰ সাধাৰণতে ভাওনাবোৰত কি হয় কলিকতাৰ পৰা বা সেই বংগীয় প্ৰভাৱটো আহাৰ্যৰ ওপৰত বিশেষকৈ সাজপাৰ অলংকাৰৰ ওপৰত বংগীয় প্ৰভাৱটো খুব বেছি পৰিছে আৰু আমাৰ অংকীয়া যি নাটকৰ মানে মহাপুৰুষীয়া যিটো আহাৰ্যৰ সেই হেৰিটো কমি গৈছে লাহে লাহে মানে চমকৰ কাৰণে হয়তো ধৰা সেইকাৰণে আমাৰ নিজস্ব থলুৱা বস্তুবোৰ আমি কেনেকৈ আহাৰ্যৰ কথাটো আমি একদম সম্পূৰ্ণ নিভাজ ৰূপত অসমীয়া ৰূপত কেনেকৈ ৰাখিব পাৰোঁ সেই কথাটোৰ ওপৰত অকণমান পঢ়া শুনাটো কৰিব লগা হৈছে এতিয়া ভাল লাগিছে খুব কৰি পেলাই ষ্টেট ফিল্ম এৱাৰ্ডো পাইছে আপুনি মই সেয়া চিনেমাৰ কষ্টিউমৰ কাৰণে পাইছিলোঁ প্ৰিয়াৰ প্ৰিয় ছবিখন ভাইমণ্ডাৰ শেষ ছবিখনৰ কাৰণে মই পাইছিলোঁ বহুত কথা পাতিব থাকি গ'ল আচলতে আমাৰ সময় নাটনি তথাপিতো 1 ঘণ্টা আপুনি আমাক সময় দিলে আপোনাৰ অশেষ ধন্যবাদ মোৰ বহুত ভাল লাগিলে কথা পাতি আৰু কেতিয়াবা আকৌ আমন্ত্ৰণ জনাম নিশ্চয়